হয়, মই বৰ্তমান উপস্থিত হৈছোঁ পৰ্বতজৰাৰ যি ফালাকাটা আছে, ফালাকাটা বিশ্ববছৰা দ্বিতীয় খণ্ডৰ LP স্কুলত। এই দ্বিতীয় খণ্ডৰ যি LP স্কুল আছে, LP স্কুলৰ দৃশ্য মোৰ লগত অতীত আছে, অতীত নিশ্চয়কৈ দেখুৱাব এই স্কুলখনৰ এই জৰাজীৰ্ণ অৱস্থা। এইখন স্কুল একচুৱেলি ক'ব টিউটাৰ পষ্টটো হ'ল টিউটাৰ, কিন্তু স্কুলখন এতিয়ালৈকে গ্ৰাণ্ট হোৱা নাই যদিও স্কুলখনত 54জন ছাত্ৰ ছাত্ৰী ইয়াতে পাঠদান কৰি আছে, কিন্তু পাঠদান কৰি আছে ঠিকে, কিন্তু ইয়াতে ঘৰ নাই। ঘৰ নথকাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত যি শিক্ষক আছে, এইখন ফালাকাটা দ্বিতীয় খণ্ড যি বিশ্ববছৰা LP স্কুলৰ শিক্ষক আছে, শিক্ষকৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, যিহেতুকৈ আপোনাৰ এই স্কুলখনত ছাত্ৰ ছাত্ৰী 54জন, কিন্তু ছাত্ৰ ছাত্ৰী পৰিমাণে আপোনাৰ ঘৰ নাই, এই ক্ষেত্ৰত কি ক'ব? মোৰ বৰ অসুবিধা হৈছে ছাৰ, কাৰণ মই অকলে এজন শিক্ষক, 58জন ছাত্ৰ ছাত্ৰী মই পাঠদান কৰিব লাগে। এই ক্ষেত্ৰত মোৰ পক্ষে বৰ অসুবিধা হৈছে। এজন শিক্ষক পালে বৰ ভাল হ'ল হয়। আৰু ঘৰ নাই, ঘৰটোতো আমাৰ ধুমুহাই উঠাই লৈ গৈছে। সেইখনৰো চৰকাৰে অলপ ব্যৱস্থা ল'লে ভাল হ'ল হয়। এইটো কোনখন শিক্ষাখণ্ডৰ অন্তৰ্গত? এইটো পৰ্বতজৰা হৈছে। এইখন যি DO এখেতে মানে আহে নে নাই? আহে। আপোনালোকে অভিযোগ নিদিয়ে? সিহঁতে DI ছাৰে আমাক কৈছিলে, ৰাইজক মাতিছিলে, ৰাইজক কৈছিলে বোলে তাত এখন দ্বিতীয় খণ্ড বিশ্ববছৰা না, তাত এখন ফালাকাটা দ্বিতীয় খণ্ড LP স্কুল আছে, গভৰ্ণমেণ্ট স্কুল, সেইখনো চালে, এইখনো চালে, চাই পেলি 1 কিলোমিটাৰ। এইখন চালে, ৰাইজক ক'লে বোলে যি অৱস্থাত স্কুলখন চলি আছে বৰ অসুবিধা, আৰু টিউটৰ স্কুলত বিলাক আজিকালি চৰকাৰৰ একো ফেচিলিটি নিদিয়ে, এনে ল'ৰা ছোৱালীৰ বৰ অসুবিধা হৈ আছে, গাঁৱৰ মানুহবোৰৰ, দুখীয়া মানুহৰ ল'ৰা ছোৱালী, গতিকে মই এটা কাম কৰি দিওঁ, এইখন স্কুল তাৰ লগত মাছ কৰি দিওঁ, তেনেহ'লে এভৰিথিং সুবিধা চৰকাৰে যি দিয়ে সেইবিলাক পাব। কিন্তু ৰাইজে নুবুজিলে, ৰাইজে ক'লে ছাৰ আমাক ফেচিলিটি নহ'লেও আমাৰ যাতে স্কুলখন যেন চলে, ইয়াত এইটোৱে ক'লে। বুজালে বোলে ইয়াত একো বৰ অসুবিধা, ঘৰ নাই, মিড ডে মিল বন্ধ হৈ আছে, পানীৰ ব্যৱস্থা নাই, ফেন নাই, মানে ইলেক্ট্ৰিকৰ ব্যৱস্থা নাই, টয়লেট একোৱেই নাই, বৰ অসুবিধা। এনেকুৱা অসুবিধাত কেনেকৈ চলিব? আৰু বৰষুণ ধুমুহা আহিলে ল'ৰা ছোৱালীবিলাক থাকিব নোৱাৰে, শিক্ষকজনো থাকিব নোৱাৰে, অকলে শিক্ষকো নিদিয়ে ইয়াত বেলেগকৈ, তেনেহ'লে তাত গ'লে সুবিধা, আটাইবিলাক সুবিধা ল'ব পাৰিব, মই এইটোৱেই কৰি দিওঁ। কিন্তু ইহঁতে নুবুজিলে, ক'লে ছাৰ স্কুলখন ইয়াত থাকিলে আমাৰ ভাল, ভাগে থাকিলে প্ৰাইভেটৰ নিচিনাকৈ চলাব লাগিব তহঁতৰ, মই এজন শিক্ষক দিব লাগে, দি আছোঁ, এইজন যিমান দিন থাকিব সেইদিনে স্কুল চলিব, ইয়াৰ পিছত কি হ'ব মই ক'ব নোৱাৰোঁ, এই কৈছিলে DI ছাৰ নিজে। ঠিক আছে, যিহেতুকৈ এইখন যি ফালাকাটা বিশ্ববছৰা দ্বিতীয় খণ্ড, এই ফালাকাটা দ্বিতীয় খণ্ডত স্কুল, এখন LP স্কুল নথকাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে বহুত দূৰত নিশ্চয়কৈ যাব লাগিব। সেই গতিকে যিহেতুকৈ ইয়াতে টিউটৰ পষ্টখন হৈছে, এই ফালাকাটা বিশ্ববছৰা দ্বিতীয় খণ্ডৰ টিউটৰ পষ্টখন হৈছে, কিন্তু ইয়াতে স্কুল নাই, স্কুল ঘৰ নাই। তথাপিও এইখন যি ফালাকাটা দ্বিতীয় খণ্ডৰ ৰাইজ আছে, স্থানীয় ৰাইজ, অভিভাৱক আছে, এখেতে কৈছে যিহেতুকৈ ইয়াতে স্কুল নাই, স্কুল নথকাৰ ফলত এই টিউটাৰ পষ্টখনে ইয়াতে স্কুল কৰিব লাগে। সেই ক্ষেত্ৰত বিঅ মহোদয় আছে, তেখেতে ইয়াতে স্কুলখন যি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীয়ে বহুতো কষ্ট কৰিব লগা হয়, বহুতো ইয়াতে কোনো বিদ্যুতৰ ফেচিলিটি নাই, ইয়াতে কোনো মিড ডে মিল নথকাৰ ক্ষেত্ৰতো পানীৰো কোনো ধৰণৰ ব্যৱস্থা নাই, তথাপিও এইখন স্কুল চলি আছে। কিন্তু দৃষ্টিগোচৰ কৰিব লাগে, যি শিক্ষা উন্নয়ন বিষয়া, যে খণ্ড বিষয়া আছে, এখেতৰ দৃষ্টিগোচৰ কৰিব লাগে, যিহেতুকৈ ইয়াতে ঘৰ নাই, অলপ বৰষুণ আহিলে ইয়াতে থাকিব লগা কোনো ধৰণৰ সুবিধা নাই, ছাত্ৰ ছাত্ৰীয়ে বহুতো কষ্ট কৰিব লগা হয়। এই ক্ষেত্ৰত BTR প্ৰমোদ বড়ো চৰকাৰ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু অসমৰ মুখ্যমন্ত্ৰী কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব, সেয়া হ'ব সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।